ওদি দীন দোরা ইরা গয়ো ভরা বেগো ও গো রে অদিতিন দলাইন্দ্র কয়ু পার রে সোলে দেব গণ দেখি দেবু ভণ দে গঙ্গে দে গোয়া বাবা রবি রাম হরি রাম হরি বোনা ভৈব ভূত প্রবেশ করে দেবপুর দর দেবগণ সাগিতু বুলিলাব সগন দেবগণ দেবরাজ ব্রহ্মার মুখরে পড়া জানিব পাৰিছো যে কাশ্যপ ৰৌৰখত বৈ মাতৃ দ্বিতীয়ে জন্ম দিলে দুটি দৈত্য অতি ভয়ংকৰ দেবরাজ নাম দিলে তাহাঁতৰ হিৰ নাক্ষ আৰু হিৰণ্য কক্ষিপ দেবরাজ নাজানো দেৱগণ পুনৰ কি ঘটে অঘটন দেবরাজ কোৱা বিশ্বকৰ্মা তার বাবে নাই কোনো চিন্তার কারণ সময়ত দেখা যাব কিমান শক্তিশালী হেই দ্বিতীয় নন্দন দেবরাজ পৱনদেৱ দেবতার যশ গৌরবত দেই পুরি মরিছে জানো দৈত্যমাতা দিতি আজি উন্মাদিনী হই দেবতার অহিত চিন্তি শুক্র সাধ্য ব্রহ্মণর চাপিছে ওচৰ ঈশ্বৰ তাকৰ পুনৰৰ ভাবে দৈত্য গুৰু আচাৰ্য শুক্ৰই নানা ভাবে কুমন্ত্ৰণা দি দানৱক দিছে উদগনি ইয়তি সত্য কথা দেবরাজ ঈর্ষানলে দপ্ত হই দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুরা দেব মাতা অতিথির অহিত চিন্তাই একমাত্র কাম্য জীবনের যে কি নহওক লাগে তার বাবে হচকিত নহও দেৱতা সময়ত দেখা যাব কিমান শক্তিশালী সেই দ্বিতীয় নন্দন তাৰ বাবে নকৰিবা অলপ অহংকাৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱতাৰ সহায় লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একোকে অনিষ্ট সাধন তথাপিও দেবরাজ অনুমতি দিয়া যদি তুমি এটি কথা কব খোজো মই। কোৱা বিশ্বকৰ্মা আনন্দেৰে দিছো অনুমতি দেবরাজ কোৱা ভবিষ্যৎ চিন্তা কৰি দেব সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতীপুৰৰ চৌপাশে নিৰ্মাণ কৰিম এক অভেদ্য দেৱাল ভিন্ন ভিন্ন দেৱতাৰ
নিজ হাতেৰে মই কৰিম নিৰ্মাণ। ধন্য ধন্য বিশ্বকৰ্মা, শতবাৰ প্ৰশংসিছো মই। ভাগ্য বলেহে পালো তোমাহে শ্ৰেষ্ঠ শিল্পী দেৱ সমাজত। বাৰু দেৱগণ, ব'লা এবে নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। রাম হরি অনন্ত মুরারি ভকত বৎসলনি ভকত বৎসলনি ইহেব কয়ুধারি ইহেব কয়ুধারি শুনিছানে দেৱগণ? দেৱৰাজ। সুদূৰৰ এই দেৱৰ খিলাৰৰ কণ্ঠস্বৰ ভাহি আহিব ধৰিছে। যোৱা দেৱগণ, তেওঁ সন্মানেৰে আদৰি আনাগৈ। যোৱা। প্ৰণাম দেৱঋষি। কল্যাণ উঠা দেৱগণ। দেৱঋষি, আপোনাৰ পদৰ ধূলা পাই ধন্য আজি অমৰাৱতীপুৰ। বাৰু কওকচোন দেৱঋষি, আনিছে নেকি কিবা নতুন সংবাদ? নতুন সংবাদ হয় দেৱঋষি। বাহক দেৱঋষি, বৰ্তমান নাই কোনো নতুন সংবাদ। পিছে ভৱিষ্যতবাণী এটি বুটলি আনিছো মই মৰতৰ পৰা। দেৱেন্দ্ৰ মৰতৰ পৰা আদিদত্ত হিৰণ্যকশিপু আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে দেৱঋষি। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুয়ো বিশ্বজয়ী বুলি। আৰু দানৱৰ প্ৰতাপত থৰহৰি কম্পমান হৈ বসুমতী আজি নিজে আউলি বাউলি। দেৱঋষি, দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ হব জানো কিবা অপকাৰ? অপকাৰ হয় দেৱঋষি, অপকাৰ। এই দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ। হাঁহি উঠে শুনি তব বাণী। কোৱাচোন বাৰু তুমি সহস্ৰ লোচন দেৱঋষি, বিশ্ববৈৰী হয় যদি দুই দৈত্যবীৰ বিশ্বৰ বুকুৰ পৰা ৰব জানো তোমাৰ অমৰাৱতী ভিন্ন ৰূপলৈ। দেৱঋষি, পুনা হেৰা দেৱ পুৰন্দৰ আৰু যত মানে অমৰ মণ্ডলী স্বৰ্গ মধ্য আকাশ পাতাল সকলোকে লক্ষ্য কৰি হৌৱা প্ৰবল বেগে আহিছে দেৱঋষি। হিৰণ্যাক্ষবী। সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতুবা ধ্বংস হব অমৰাৱতীপুৰ, নতু ধ্বংস হব দেৱভোগ্য বসুন্ধৰা। এটি শুন পুৰন্দৰ শুন দেৱগণ মহুৰব সন দেৱঋষি। হিৰ সাজে আহি আছে হিৰণ্যাক্ষ
তোমাৰা কৰিব যদি দৈত্য কণী ধন দেৱৰীষি আৰু এটা উপায় দিয়ক দেৱৰীষি উপায় দিয়ক উপায় ঐ দেৱৰীষি উপায় উপায় মই ঐ, হয়। নাই দেৱৰীষি উপায় দিয়ক কওক দেৱৰীষি আপোনাৰ চৰণত ধৰিছে উপায় দেৱৰীষি দিয়ক দেৱৰীষি। ব্যক্ত কৰক দেৱৰীষি উপায় দিয়ক কওক দেৱৰীষি উপায় দেবেন্দ্ৰ উপায় তোমাৰা কৰিব যদি দৈত্য কণী ধন কওক দেৱৰীষি নাৰায়ণৰ পাখে যোৱা বাবা হবি শুনা শুনা পুৰন্দৰ মহুৰ বচন হস্তে হস্তে সুগঠিত হোৱা খাব শুনা শুনা পুৰন্দৰ মহুৰ বচন আছে আহি আছে বিধানৰ দেৱৰীষি দেবেন্দ্ৰ দেৱৰীষি কওক দেৱৰীষি হ'ব দেৱৰীষি হ'ব বিদায়হে মাগিলো যাওক দেৱৰীষি নাৰায়ণ দেৱৰীষি নাৰায়ণ দেৱৰীষি দেৱগণ দেৱৰাজ দেৱগণ দেৱৰাজ দেৱগণ দেৱৰাজ শুনিলানে দেৱগণ দেৱৰীষি নাৰদৰ বাণী ব'লা এবাৰ নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ হয় দেৱৰাজ